मान से जोर जोर ताली बजाएंगे ईश्वर के स्तुति करा। আমি বহুত আনন্দ যে আজি যি জয়যাত্রা মানে প্লাম সানডে আজি আমি খ্ৰীষ্টান মণ্ডলী হয় পালন কৰিলোঁ আৰু সেই হিচাপত আপোনালোকে নিশ্চয় চালে ইয়াতে যেনেকুৱা কাৰ্যসূচী আছিল সকলো কাৰ্যসূচী মতে আমি পালন কৰি গ'লোঁ আৰু সেই হিচাপত আমাৰ আশা আছে আহিব লগা দিনত আমি আকৌ ইয়াতকৈ অধিক দলে বলে আমি সকলো বিশ্বাসী ওলাই যাতে নেকি ঈশ্বৰৰ গৌৰৱ কৰিবলৈ আমি পাম। আজিৰ যুগত যিবিলাক ইউথ ঈশ্বৰৰ ৰাজ্যৰ পৰা বহুত দূৰলৈ গুচি গৈছে আৰু এই কথালৈ মই ক'বলৈ বিচাৰোঁ যে যিবিলাক ঈশ্বৰৰ সঁচাকৈ বিশ্বাসী যুৱক যুৱতী হয় তেওঁবিলাক য'তো থাকিব তেওঁবিলাকে ঈশ্বৰৰ নামত তেওঁবিলাক একগোট হ'ব, কিন্তু যিবিলাকে ঈশ্বৰক জানিও নজনা দৰে হয় তেতিয়াহ'লে শেষ যায় যেতিয়া সময়টো হ'ব তেতিয়াহ'লে নিশ্চয় চাগে ঈশ্বৰো তেওঁবিলাকো মানে চিনি নাপাব। তো মই তেওঁবিলাকক ক'বলৈ বিচাৰোঁ যে মানুহবিলাক য'তো থাকিব পাৰে কিন্তু জীৱিত ঈশ্বৰ যিজনে আপোনাক সৃষ্টি কৰিছে সেই ঈশ্বৰক আপোনালোকে পাহৰিব নালাগে, কাৰণ তেওঁৰ যোগেদি আমি আজি এই দিনটো চাব পাইছোঁ। আৰু বৰ্তমান যুগত ইউথৰ মাজত এনেকুৱা পৰিৱেশ হৈ গৈছে যে সৰুৰ পৰা ডাঙৰলৈকে নিচা দ্ৰব্যৰ মাজত মানে বহুত লিপ্ত হৈ গৈছে। তো যিজনে এই বাক্যটো দেখে বা শুনে মই তেওঁবিলাকক অনুৰোধ কৰোঁ ইউথক বিশেষ যে তেওঁবিলাকে বৰ্তমান ঈশ্বৰৰ গৌৰৱৰ অৰ্থে তেওঁবিলাক যদি ওলাই আহে আমাৰ যিবিলাক ইউথ আছে সকলো ঠাইত ঈশ্বৰৰ মানে মহিমা হ'ব, কিন্তু আমাৰ ইউথবিলাক এতিয়ালৈকে সজাগ হোৱা নাই। বহুত ইউথ আছে যে নিজাৰ ইচ্ছাত জীৱন যাপন কৰি আছে। মই বিশেষ তেওঁবিলাকক ক'ব বিচাৰিছোঁ যে ঈশ্বৰে যি জীৱন দিছে এই জীৱনক আমি ভালকৈ পালন কৰিব পাৰিম, যে সঁচাকৈ তেওঁৰ ঈশ্বৰ দিয়া জীৱনটোক যাতে নেকি আমি মৃত্যু হ'লেও যাতে ঈশ্বৰে যাতে নেকি মানুহ ক'ব পাৰিব সঁচাকৈ তেওঁ এটা ল'ৰা আছিল বা ছোৱালী আছিল ঈশ্বৰৰ প্ৰতি প্ৰেম থকা। কিন্তু পৃথিৱীৰত বা আমাৰ এই সংসাৰত ত্ৰাণকৰ্তা জন্মিব। আজিৰ জয়যাত্ৰা পৰ্বৰ বিশেষ শুভেচ্ছা জনাব বিচাৰিছোঁ পুৰা অসমবাসী হওক আমাৰ ভাৰতবৰ্ষক সকলোকে প্ৰভু যীশুৰ নামত সকলোকে আন্তৰিক মই ধন্যবাদ জনাইছোঁ। বিশেষ আজি খেজুৰ পৰ্ব আমি উদযাপন কৰিলোঁ। আমাৰ অৰঙাজুলি খ্ৰীষ্টিয়ান মণ্ডলীৰ 5টা মণ্ডলী আছোঁ আৰু 5টা মণ্ডলীৰ এটা খ্ৰীষ্টিয়ান কমিটি এটা আছে আৰু এই কমিটিৰ যোগেদি আজি খেজুৰ পৰ্ব উদযাপন কৰা হ'ল। আৰু এই বিশেষ উদযাপনত বিশেষ উদ্দেশ্য এইটোৱে, যীশুখ্ৰীষ্ট এই জগতলৈ আহিছিলে এইটো কাৰণত যে পূৰা মানৱ জাতিৰ কাৰণে এই সংসাৰৰ যিমান মানৱ জাতি আছে সকলোৰে পাপৰ পৰা মুক্তি দিয়াৰ কাৰণে, পাপৰ পৰা উদ্ধাৰ কৰাৰ কাৰণে যীশুখ্ৰীষ্ট আহিছিলে। আৰু আজি এই বিশেষ দিনত জেৰুজালেমত গাধীৰ ওপৰত যীশুখ্ৰীষ্টই জয়যাত্ৰা কৰিছিলে। ইয়াৰ উদ্দেশ্য এইটোৱে, গাধী আমি সকলোৱে জানো গাধী এটা নম্ৰ জন্তু, তাত যিমানে বজা বা যিমানে মানে ভাৰী লাদি দিলেও সেই গাধীজনী কোনোদিন না নকৰে আৰু সেই গাধীজনী গ্ৰহণ কৰে। তেনেকুৱাই যীশুখ্ৰীষ্টই পূৰা সংসাৰৰ গোটেই পৃথিৱীৰ যিমান মানৱ জাতিৰ পাপ তেওঁৰ নিজৰ গাত পাতি ল'লে, কাৰণ তেজ ওলোৱা নহ'লে পাপ মোচন নহয় বুলি আমি পবিত্ৰ বাক্যত বাইবেলত দেখা পাওঁ। এইকাৰণে যীশুখ্ৰীষ্টই পবিত্ৰ আৰু পবিত্ৰ হিচাপে জন্মগ্ৰহণ কৰিছিলে আৰু এইকাৰণে যীশুখ্ৰীষ্টই মানৱ জাতিৰ পাপৰ কাৰণে এই পৃথিৱীত আহিছিল মানৱ ৰূপে আৰু এই গাধীৰ ওপৰত বহি জেৰুজালেম যাত্ৰা কৰিলে। কাৰণ যীশুখ্ৰীষ্ট নম্ৰ আৰু শান্ত আৰু সেইটোৱে গাধীটো এটা প্ৰতীক হয়, কাৰণ গাধী একেবাৰে নম্ৰ জন্তু আৰু সেইকাৰণে যিমানে যি কৰে গাধী কোনো মানে বেলেগ জন্তুৰ নিচিনা না নকৰে বা দিগদাৰী নকৰে, সকলো গ্ৰহণ কৰি লয়। তেনেকুৱা যীশুখ্ৰীষ্টও সাৰা সংসাৰৰ মানৱ জাতিৰ পাপৰ কাৰণে নিজকে পাতি লৈছিলে, গা পাতি লৈছিলে আৰু নিজৰ তেজ বোৱাই আজি এইটো আমি বিশেষ পবিত্ৰ সপ্তাহ বুলি আমি আজিৰ পৰা অহা গুড ফ্ৰাইডেলৈকে আমি পবিত্ৰ হিচাপে আজি আমি উদযাপন কৰোঁ। আৰু এইকাৰণেই আজি আমি এই জয়যাত্ৰা পৰ্বটো উদযাপন কৰিলোঁ আৰু গোটেই মণ্ডলীৰ
ভাই ভনী বুঢ়া বুঢ়ী যুৱক যুৱতী সকলোৱে আমি একেলগে গোট খাই এই উদযাপনত সহভাগিতা লওঁ। ঈশ্বৰৰ গৌৰৱ প্ৰকাশ কৰাৰ কাৰণে খেজুৰী পাতটো আমি ব্যৱহাৰ কৰা হয়। আজি যীশুখ্ৰীষ্ট 500 বছৰ যীশুখ্ৰীষ্টৰ জন্মৰ 500 বছৰ আগত এই শুভবাৰ্তাটো আহিছিলে জখৰীয়া ভাওবাদীৰ যোগেদি। জখৰীয়া ভাওবাদীয়ে কৈছিলে আমাৰ পৃথিৱীত বা আমাৰ এই সংসাৰত ত্ৰাণকৰ্তা জন্মিব আৰু তেওঁৰ যোগেদি আমাৰ মানৱ জাতিৰ পাপ উদ্ধাৰ হ'ব বুলি যি যীশুৰ জন্মৰ 500 বছৰ আগতেই এইটো ভৱিষ্যতবাণী হৈছিলে আৰু সেই ভৱিষ্যতবাণী 500 বছৰ পিছত সম্পূৰ্ণ হ'ল। আৰু সেইকাৰণে এটা খেজুৰ পাতৰ এইটোৱে প্ৰতীক যে হোচানা, আমি ঈশ্বৰৰ গৌৰৱ কৰিব লাগে, ঈশ্বৰৰ প্ৰশংসা কৰিব লাগে, ঈশ্বৰৰ জয়ধ্বনি দিব লাগে। এইটো খেজুৰ পাতৰ এটা প্ৰতীক হয়।